মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়াৰ উন্মেষৰ লেচন 6ৰ তেজেৰে কমলাপতি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ একেবাৰে চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে ইয়াত কি কৈছে, পঢ় আৰু গাঁও অহা। তো এইটো ব্ৰজাৱলী ভাষাত কবিতাটো লিখা আছে, এইখিনি তোমালোকে ভালদৰে পঢ়িবা। কি ধ্ৰুঙত কি কৈছে, তেজেৰে কমলাপতি পৰৱতে নিন্দ, তেৰি চন্দ্ৰমুখ পেখ উঠৰে গোবিন্দ। তো এই কবিতাখিনি তোমালোকে ভালদৰে পঢ়িবা। তো ইয়াৰ কবিজনৰ নাম কি, শ্ৰী শ্ৰী মাধৱদেৱ। তো তোমালোকে কবিজনৰ নাম ভালদৰে মনত ৰাখিবা আৰু এই কবিৰ পৰিচয়খিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো প্ৰশ্ন আহে। তো তোমালোকে এই কবিৰ পৰিচয়খিনি তোমালোকে গোটেইখিনি ভালদৰে পঢ়িবা। তো এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো এই পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে এইবিলাকৰ শব্দ আৰু এইবিলাকৰ মিনিং অৰ্থাৎ অৰ্থ তোমালোকে ভালদৰে চাই ল'বা। যেনে কমলাপতি, ইয়াৰ অৰ্থ হৈছে লক্ষ্মীপতি, বিষ্ণু বা ভগৱান। কয়, এইটো ইয়াৰ অৰ্থ হ'ল কয়। গেল, ইয়াৰ অৰ্থ হ'ল গল। তো এই সকলো শব্দ অৰ্থবিলাক তোমালোকে ভালদৰে চাই ল'বা। এইবিলাক তোমালোকৰ পৰীক্ষাত আহে শব্দ অৰ্থবিলাক। তো ডাইৰেক্ট ইয়াৰ পৰা উঠাই দিব, ইয়াৰ পৰা উঠাই তোমালোকৰ পৰীক্ষাত দিব। তোমালোকে এই গোটেই শব্দৰ অৰ্থখিনি তোমালোকে ভালদৰে পঢ়িবা। তো ইয়াৰ ভিতৰত এইবিলাক হ'ল ইম্পৰ্টেণ্ট, যেনে গেল, তোৱা, তাৰপিছত এই ভ্ৰমৰ, ফেৰিয়া। তো এইবিলাক ইম্পৰ্টেণ্ট। তো তোমালোকে এইবিলাক ভালদৰে চাই ল'বা। এই বেনু, বাথান, এইবিলাক হ'ল ইম্পৰ্টেণ্ট আৰু এই কমলাপতি, এইবিলাক তোমালোকে চাই ল'বা। তো এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰি খালী ঠাইত বহুৱা শব্দকেইটাৰ অৰ্থ লিখা। তো এই খালী ঠাইটো তোমালোকক পূৰ কৰিব দিছে আৰু ইয়াৰ অৰ্থবিলাক তোমালোকক লিখিব দিছে। তো প্ৰথমটোত কি দিছে, ৰয়নী বিদুৰ দিশ দেশ বৰণ। তো খালী ঠাইত লিখিবা ধৱলী। ধৱলীৰ ইয়াৰ ধৱলীৰ অৰ্থটো কি হ'ব, বগা বৰণ। তাৰপিছত খালী ঠাইত দিছে কি, খালী ঠাইত লিখিবা তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। তো তিমিৰ অৰ্থ হ'ল আন্ধাৰ আৰু ৰবিৰ অৰ্থ হ'ল সূৰ্য। তাৰপিছত শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। তো ইয়াৰ ভ্ৰমৰ অৰ্থ কি, ভ্ৰমৰা। তাৰপিছত ব্ৰজবধূ দধি মথে তোৱা গুণ গাই। তো ইয়াত দধিৰ অৰ্থ হ'ল দৈ আৰু তোৱাৰ অৰ্থ হ'ল তোমাৰ। তো তোমালোকে এইখিনি ভালদৰে চাই ল'বা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত 2 নম্বৰত কি কৈছে, বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি কংসৰ লগত খংস আঁচ টানি মিলোৱা। তো ইয়াত কি কৈছে, আঁচ টানি মিলাব কৈছে। তো প্ৰথমতে কি কৈছে, তেজেৰে কমলাপতি পৰভাতে নিন্দ। তো এইটো কাৰ লগত মিলিব, এইটো মিলিব হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা। তাৰপিছত তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। তো এইটো কাৰ লগত মিলিব, এইটো মিলিব আন্ধাৰ ফালি সূৰুজৰ পোহৰ ওলাইছে। তাৰপিছত ব্ৰজবধূ দধি মতে তোৱা গুণ গাই। তো এইটো মিলিব ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে। তাৰপিছত আছে সুৰভি চাৰিতে লগে উঠৰে গোপাল। এইটো মিলিব হে প্ৰভু সুৰভি গাইক চৰাবলৈ যাব লাগে সোনকালে উঠা। তো তোমালোকে এনেদৰে ভালদৰে মিলাই ল'বা। তো তাৰপিছত 3 নম্বৰত কি কৈছে, বৰগীতটিত প্ৰকাশ পোৱা পুৱাৰ প্ৰকৃতিৰ দৃশ্য এটি বৰ্ণনা কৰা। তো তোমালোকৰ কাৰণে একেবাৰে চুটিকৈ উত্তৰখিনি আনিছোঁ। তো তোমালোকে এনেদৰে লিখিবা, বৰগীতটোত পুৱাৰ এক সুন্দৰ দৃশ্য বৰ্ণনা কৰা হৈছে। ৰাতি শেষ হৈ চাৰিওফালে বগা বৰণ ধৰিছে, আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে, পুৱাত পদুম ফুল ফুলি উঠিছে আৰু তাৰ ওপৰত ভ্ৰমৰাই উৰি ফুৰিছে। ব্ৰজধামৰ বোৱাৰীসকলে কৃষ্ণৰ গুণগান গাই দধি মথিবলৈ আৰম্ভ কৰিছে। গৰু আৰু গৰাকীয়াৰ দল ইতিমধ্যে বাটানলৈ গৈছে। তো এইখিনি তোমালোকে লিখিলে হৈ যাব, একেবাৰে চুটিকৈ আনিছে তোমালোকৰ বাবে উত্তৰখিনি।
তাৰপিছত 4 নম্বৰত কি কৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ইয়াত কমলাপতি বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে তাৰপিছত কোৱেশ্চন খত কি কৈছে তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি কি ওলায় তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলায় তো ইয়াত কিৰণ মানে কি বুজাইছে পোহৰ উত্তৰত লিখিবা আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলায় তাৰপিছত কোৱেশ্চন গত কি কৈছে নন্দ গেল বাথানে গোৱাল গেল পাল ইয়াত বাথান শব্দটোৱে কি বুজাইছে তো উত্তৰত লিখিবা বাথান শব্দটোৱে গৰু আৰু মহৰ খুঁটি বা থকা ঠাইক বুজায় তো বাথান শব্দটোৱে কি বুজায় গৰু বা মহৰ থকা ঠাইক বুজায় বা খুঁটিক বুজায় তাৰপিছত কোৱেশ্চন ঘত কি কৈছে কহয় মাধৱ মই বুলি কাৰ কথা কোৱা হৈছে ইয়াত মই বুলি কাৰ কথা কোৱা হৈছে তো উত্তৰ তোমালোকে লিখিবা মাই ইয়াত মাই বুলি কাৰ কথা কোৱা হৈছে তো উত্তৰত লিখিবা মাই বুলি শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ কথা কোৱা হৈছে তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে ত্ৰিজগতৰ পতি কোন তো ইয়াৰ উত্তৰত লিখিবা ত্ৰিজগতৰ পতি হল ভগৱান শ্ৰীকৃষ্ণ বা তোমালোকে যদি হৰি লিখা এইটো শুদ্ধ হ'ব তাৰপিছত এতিয়া আমি 5 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম 5 নম্বৰত কি কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল তো উত্তৰ তোমালোকে লিখিবা ৰাতি শেষ হৈ পুৱা হোৱাৰ বাবে আৰু সুৰভি গাই চৰাবলৈ যাব লাগে বাবে যশোদাই কৃষ্ণক জগাইছিল তাৰপিছত কোৱেশ্চন খত কি কৈছে যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যশোদাই মৰমতে কমলাপতি গোবিন্দ আৰু গোপাল নামেৰে মাতিছিল তাৰপিছত কোৱেশ্চন গত কি কৈছে পুত্ৰ কৃষ্ণক যশোদাই কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যশোদাই কৃষ্ণক কৈছিল যে আন্ধাৰ আঁতৰি সূৰ্য ওলাইছে গোপসকলে তেওঁক মাতি আছে আৰু বলৰাম ইতিমধ্যে উঠি আহিছে গৰু চৰোৱাৰ সময় হোৱা বুলি কৈ তেওঁক বা কৃষ্ণক জগাবলৈ চেষ্টা কৰিছিল তাৰপিছত কোৱেশ্চন ঘত কি কৈছে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা উত্তৰ খ এইটো গৰাখীয়াসকলে গৰু চৰাবলৈ যাওঁতে লগত ক্ষীৰ লৱণো এইবিলাক হল খাদ্য আৰু শিঙা বেদ বেনু এইবিলাক হল বাদ্যযন্ত্ৰ লৈ গৈছিল কি গোৱালসকলে এইটো তোমালোকে গৰাখীয়া নিলিখি গোৱাল লিখিলেও হৈ যাব গোৱালসকলে গৰু চৰাবলৈ যাওঁতে ক্ষীৰ লৱণো খাদ্য আৰু শিঙা বেদ বেনু লৈ গৈছিল তাৰপিছত 6 নম্বৰত কি কৈছে কোনে কাক কিয় কৈছিল লিখা তো ইয়াত কি কৈছে তেজেৰে কমলাপতি পৰভতে নিন্দ তোৰ চন্দ মুখ পেখ উঠৰে গোবিন্দ তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই কথা ফাকি মাতৃ যশোদাই পুত্ৰ কৃষ্ণক কৈছিল ৰাতিপুৱা হোৱা বাবে শ্ৰীকৃষ্ণৰ সেই চন্দ্ৰৰ দৰে ধুনীয়া মুখখন চাবলৈ আৰু তেওঁক টোপনি এৰি উঠিবলৈ যশোদাই এইদৰে কৈছিল তাৰপিছত 7 নম্বৰত কি প্ৰসংগ দৰ্শাই ব্যাখ্যা কৰা তো এইখিনি তোমালোকে চাই ল'বা তো 7ৰ ক খিনি তোমালোকে নিজে কৰিবা তো মই 7ৰ খটো তোমালোকক উত্তৰ দিম সো 7ৰ খত প্ৰথমতে কি কৈছে 7ৰ খত ৰিয়নি বিদুৰ দেশ ধৱলী বৰণ তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ তো ইয়াৰ ব্যাখ্যা তোমালোকে এনেদৰে কৰিবা প্ৰসংগটো এনেদৰে লিখিবা উক্ত পদ ফাকি আমাৰ পাঠ্যপুথিৰ মাধৱদেৱৰ বিৰচিত বা ৰচিত তেজেৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে তো সংগতি তোমালোকে এনেদৰে লিখিবা ইয়াত কবিয়ে পুৱাৰ প্ৰকৃতিৰ দৃশ্য বৰ্ণনা
দিছে তাৰপিছত ব্যাখ্যা তোমালোকে এনেদৰে কৰিবা ৰাতি শেষ হোৱাৰ লগে লগে চাৰিওদিশ ফৰকাল হৈ বগা বৰণ ধৰিছে ৰাতিৰ এন্ধাৰ ফালে সূৰ্যৰ পোহৰ পৃথিৱীলৈ নামি আহিছে ইয়াৰ দ্বাৰা কবিয়ে বুজাইছে যে নিদ্ৰা ত্যাগ কৰাৰ সময় হৈছে তাৰপিছত ব্যাখ্যা কৰা কি কৈছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ব্ৰজবধূ দধি মতে তোৱা গুণ গাই তো ইয়াৰ প্ৰসংগ বা ব্যাখ্যা তোমালোকে এনেদৰে কৰিবা উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ বিৰচিত তেজেৰে কমলাৱতী নামৰ বৰগীতটিৰ পৰা উদ্ধৃত কৰা হৈছে পুৱা হোৱাৰ লগে লগেই ব্ৰজধামত কেনে পৰিৱেশৰ সৃষ্টি হৈছে তাৰে এটি চিত্ৰ ইয়াত প্ৰতিফলিত হৈছে তো ইয়াৰ ব্যাখ্যা তোমালোকে এনেদৰে লিখিবা ৰাতিপুৱা সূৰ্যৰ পোহৰ পৰাৰ লগে লগেই পানীত পদুম ফুল ফুলি উঠিছে আৰু তাৰ সুবাস লবলৈ ভমৰাবোৰে উৰি ফুৰিছে আনফালে ব্ৰজধামৰ বোৱাৰীসকলে নিজৰ দৈনন্দিন কামত ব্যস্ত হৈ পৰিছে তেওঁলোকে শ্ৰীকৃষ্ণৰ মহিমাৰ গান গাই গাই দধি মতিবলৈ আৰম্ভ কৰিছে তো তোমালোকে এইখিনি লিখিবা তো উত্তৰখিনি তোমালোকৰ কাৰণে একেবাৰে চুটিকে আনিছো তাৰপিছত 8 নম্বৰত শব্দৰ খেল তো এই শব্দৰ খেলবিলাক তোমালোকে নিজে নিজে চাই ল'বা কাৰণ এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় এইবিলাক তোমালোকৰ কাৰণে মই কৰি দিছো তোমালোকে এইবিলাক নিজে নিজে চাই ল'বা তো এইবিলাক মই পঢ়ি তোমালোকৰ সময় নষ্ট নকৰো যদি তোমালোকক এইবিলাক লাগে তোমালোকে ইয়াত উত্তৰখিনি মই লিখি দিছো তোমালোকে ইয়াৰ পৰাখিনি তোমালোকে লিখি ল'বা তো এইবিলাক হল উত্তৰ এইবিলাক হল উত্তৰ এই 8ৰ কৰ এইখিনি উত্তৰ আৰু 8ৰ খৰ হল এইখিনি উত্তৰ তোমালোকে এইখিনি চাই ল'বা তো এতিয়া আমি এই 9 নম্বৰ খিনি আলোচনা কৰিম প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাব হা তো প্ৰাচীন অসমীয়াৰ লগত আধুনিক অসমীয়া ৰূপ মিলাব দিছে ৰয়নি ইয়াৰ আধুনিক অসমীয়া ৰূপ হল ৰাতি তাৰপিছত ভ্ৰমৰ ইয়াৰ আধুনিক অসমীয়া ৰূপ হল ভমৰা ডাকে ইয়াৰ আধুনিক অসমীয়া ৰূপ হল মাতে ফেৰিয়া ইয়াৰ আধুনিক অসমীয়া ৰূপ হল ফালি গেলো ইয়াৰ আধুনিক অসমীয়া ৰূপ হল কল আৰু তিমিৰ ইয়াৰ আধুনিক অসমীয়া ৰূপ হল এন্ধাৰ তাৰপিছত 10 নম্বৰত কি কৈছে তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমৰ্থক শব্দ লিখা চাঁদ ৰবি কিৰণ পতি এইবিলাকৰ তিনিটাকৈ সমৰ্থক শব্দ লিখিব দিছে তো তোমালোকে উত্তৰত লিখিবা চাঁদ চন্দ্ৰ জোন শশী তাৰপিছত ৰবি ইয়াৰ সমৰ্থক শব্দ হল সূৰ্য ভানু দিনকৰ কিৰণ ইয়াৰ সমৰ্থক শব্দ হল পোহৰ জ্যোতি দীপ্তি তাৰপিছত পতি ইয়াৰ সমৰ্থক শব্দ হল স্বামী গৰাকী আৰু অধিপতি তাৰপিছত 11 নম্বৰত কি কৈছে তলত দিয়া শব্দবিলাকৰ কি বিধিমতে মূৰ্ধন্য ব্যৱহাৰ হৈছে লিখা তো প্ৰথমতে কি দিছে বৰণ ইয়াত ৰৰ পাছত থকা বাবে ইয়াত মূৰ্ধন্য হৈছে মূৰ্ধন্য বিধি অনুসৰি ৰিৰ মধ্যস্বৰ পাছত দন্তন্য থাকিলে হি মূৰ্ধন্য হয় তাৰপিছত কিৰণ ইয়াত ৰৰ পাছত থকাৰ বাবে মূৰ্ধন্য ব্যৱহাৰ হৈছে তাৰপিছত গুণ এইটো স্বাভাৱিকতে মূৰ্ধন্য হোৱা শব্দ তাৰপিছত বেনু এইটো স্বাভাৱিকতে মূৰ্ধন্য হোৱা শব্দ তাৰপিছত আমি 12 নম্বৰ প্ৰশ্ন উত্তৰটো আলোচনা কৰিম ইয়াত কি কৈছে তেজেৰে কমলাৱতী বৰগীতটিত থকা অনুপ্ৰাস অলংকাৰবোৰৰ বাছি উলিয়াই লিখা তো অনুপ্ৰাস অলংকাৰ হল একোটা বৰ্ণৰ বাবে বৰ্ণৰ বাৰে বাৰে পুনৰাবৃত্তি হোৱা বৰগীতত থকা তেনে কিছুমান শব্দ এইবিলাক তো তোমালোকে ইয়াত লিখিবা বৰণ কিৰণ বেনু ধেনু নাম বলৰাম তো এইখিনি তোমালোকে লিখিবা তো ছাত্ৰছাত্ৰীসকল যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিবা আৰু যদি মোৰ চেনেলত নতুন আহি থাকে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা